নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউশ্যন বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, অনুশীলনী 16 এইটো মই আগতে তোমালোকক দিছোঁ। আজি পুনৰ এটা আলোচনা কৰিম এই চেপ্টাৰটোৰ ওপৰত। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে মই দিয়া আছে। মই জাষ্ট এটা দুটা গণিত ইয়াত আকৌ পুনৰ আলোচনা হিচাপে বুজাই দিম, যিহেতু পৰীক্ষা আহিছে তোমালোকৰ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগ কৰি চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চেপ্টাৰটোৰ অংকখিনি আৰম্ভ কৰাৰ আগতে আমি ইয়াত কিছুমান কথা জানিব লাগিব। সাপোজ ধৰা যদি তিনিটা ক্ৰমিক সংখ্যা আমাক দিয়া থাকে, যদি যোগ কৰিব দিয়ে, তৎক্ষণাৎ আমি কেনেকৈ যোগ কৰিব পাৰোঁ যে 3 পূৰণ যিটো মাজৰ সংখ্যা থাকিব, সেই মাজৰ সংখ্যাটোৰ লগত 3 যদি পূৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ পটকৈ যোগফলটো উলিয়াব পাৰিম। আমি যোগ নকৰাকৈ আমি উলিয়াব পাৰোঁ। ইয়াত ধৰা তিনিটা ক্ৰমিক সংখ্যা আছে 2, 3, 4, গতিকে কি হ'ব 3 ইনটু মাজৰ সংখ্যা আমাৰ কি এইটো হয়নে নহয় 3, তো 9 হ'ব। তোমালোকে চাব পাৰা 4, 3, 7, 7 যদি 9 হয়, হয়নে? যদি 4টা ক্ৰমিক সংখ্যা থাকে, তেতিয়াহ'লে আমি যোগফল কেনেকৈ উলিয়াম? 4 পূৰণ দ্বিতীয় পদ যিটো থাকিব আমাৰ প্লাছ 2। ইয়াত আমাৰ কি আছে 4টা সংখ্যা আছে, ইয়াত দ্বিতীয় পদ আমাৰ কোনটো 3, হয়নে? গতিকে আমি কি লিখিম 4 পূৰণ 2 যোগ কি 2, 4 দুগুণ 8, 8 2 10। ইয়াত এইটো 3 দে, দ্বিতীয় পদটো আমাৰ 3 আছিলে, 7 3 12, 12 2 কিমান? এইটো 10 নহয়, এইটো 14 হয়। গতিকে কিমান হ'ব এতিয়া 5 4 9, 9 3 12, 12 2 14, হয়নে? তো এনেদৰে তোমালোকে উলিয়াব পাৰিবা। যদি 5টা ক্ৰমিক সংখ্যা দিয়া থাকে, তেতিয়াহ'লে কেনেকৈ উলিয়াবা? 5 পূৰণ মাজৰ সংখ্যাটো, ইয়াত মাজৰ সংখ্যাটো কি হ'ব? এই দুটা বাদ দিয়া, এই দুটা বাদ দিয়া, মাজৰ সংখ্যা আমাৰ 4টো হ'বনে? গতিকে কি হ'ব 5 পূৰণ 4 কিমান হ'ব? 5 4 গুণ 20। যোগ কৰি যদি চোৱা তোমালোকে ইয়াত 20 পাবা। 6 আছে 11, 11 4 15, 15 আছে 20। আকৌ যদি আমাৰ ক্ৰমিক স্বাভাৱিক সংখ্যা দিয়া থাকে, ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল, ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফলৰ সূত্ৰটো কি আছিলে? মুঠ পদৰ সংখ্যাক যদি আমি 2ৰে হৰণ দিওঁ, তাৰে লগত যদি প্ৰথম পদ আৰু দ্বিতীয় পদৰ যোগফলক পূৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ কি ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফলটো আমি উলিয়াব পাৰোঁ। ইয়াত ধৰা ক্ৰমিক স্বাভাৱিক সংখ্যা আমাৰ আছে 1 2 3 4 আপ টু 10লৈকে আছে। গতিকে আমাৰ ইয়াত প্ৰথম পদ কি আছে? প্ৰথম পদ আমাৰ আছে, প্ৰথম পদক যদি আমি এ বুলি ধৰোঁ, তেতিয়াহ'লে আমাৰ কি আছে? প্ৰথম পদ 1। শেষ পদ আমাৰ কিমান আছে? শেষ পদটো আছে আমাৰ, এক যদি আমি বি বুলি ধৰোঁ, তেতিয়াহ'লে শেষ পদটো আছে আমাৰ 10। আৰু পদৰ সংখ্যা আমাৰ কিমান আছে? পদৰ সংখ্যাক যদি আমি এনেৰে বুজাওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? 10টা পদ আছে ইয়াত, 10তম পদ, গতিকে 10টা পদ আছে। গতিকে ইয়াৰ সূত্ৰ মতে আমাৰ কি হ'ব? এতেকে স্বাভাৱিক সংখ্যাৰ যোগফল তোমাৰ কেনেকৈ আমি উলিয়াম? স্বাভাৱিক সংখ্যাবোৰৰ যোগফল, হয়নে? সংখ্যাবোৰৰ যোগফল কি হ'ব আমাৰ? সূত্ৰ মতে কি হ'ব? মুঠ পদৰ সংখ্যা, গতিকে ওপৰত আমাৰ এন আহিব, তলত কি হ'ব? 2 থাকিব, ইনটু কি হ'ব? এ প্লাছ বি। এতিয়া কি হ'ব? এন মানে আমাৰ কিমান আছিল? 10 আছিল, তলত 2, ইনটু এ মানে হ'ল 1, বি মানে হ'ল 10। তো 2 দি 10ক 5 বাৰ গ'ল, 10 1 11, 11ৰ লগত যদি আমি 5 যোগ কৰোঁ, 11 5 গুণ 55, তাৰমানে মুঠ পদৰ সংখ্যা আমাৰ কিমান হ'ব? এতিয়া 55টা। মুঠ পদৰ সংখ্যা নহয় দে, মুঠ যোগফল হ'ব আমাৰ কিমান? 55। আৰু এইখিনি যদি তোমালোকে জানা, তেতিয়াহ'লে তোমালোকে অংকখিনি খুব সহজতে কৰিব পাৰিবা। মই ইয়াত এটা অংক লৈছোঁ, চাবা। তো মই ইয়াৰ 2 নম্বৰটো লৈছিলোঁ। ইয়াত কি দি আছে? 74 75 আৰু 76, হয়নে? নিৰ্ণয় যোগফলটো আমাৰ কি হ'ব? যিহেতু 3টা আছে, গতিকে আমাৰ কি হ'ব? 3 ইনটু মাজৰ সংখ্যাটো, হয়নে নহয়? তো 3 ইনটু আমি কি দিম? 75। তো কি হ'ব? 5 3 15, 5 হাতে গ'ল 1, 7 3 গুণ 21, 7ৰ 1 এটি কিমান হ'ব? 22। এনেদৰে তোমালোকে কৰিব পাৰিবা। এটা 4টা থকা মই কৰি দিছোঁ, চাবা। ইয়াৰ যোগফলটো কেনেকুৱা হ'ব? এনেকুৱা হ'ব, তোমালোকে লিখি ল'বা নিৰ্ণয় যোগফল। এতিয়া কি হ'ব? যিহেতু 4টা থকা সংখ্যাত আমি কি কৰিছিলোঁ যে 4 পূৰণ, যিহেতু 4টা পদ, 4 পূৰণ কি হয়? দ্বিতীয় সংখ্যাটো আমাৰ দ্বিতীয় যিটো ৰাশি থাকে এইটো লওঁ। 4 পূৰণ 30 যোগ কি হয়? 2। তো 30ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব? 120, হয়নে? প্লাছ 2 সমান 122। তো ইয়াৰ যোগফলটো আমাৰ কিমান হ'ব? 122। তো এইবাৰ 2ৰ একটো লৈছোঁ, 7 + 8 + 9 + 10 + 11 + 12 + 13। তো আমাৰ কি আছিল যে ক্ৰমিক স্বাভাৱিক সংখ্যা এইবিলাক, হয়নে নহয়? ক্ৰমিক স্বাভাৱিক সংখ্যাৰ আমাৰ যোগফলটো আমি কি কৰিছিলোঁ? ইয়াত আমি প্ৰথমতে
পদবিলাক উলিয়াই ল'ম ইয়াত আমাৰ কি আছে প্ৰথম পদ আমি যেটো a বুলি ধৰিছিলো হয়নে a সমান আমাৰ কিমান আছে 7 দ্বিতীয় আমি কি ধৰিছিলো শেষ পদটো আমাৰ কিমান 13 হয়নে নহয় এটো শেষ পদ আছে আমাৰ 13 b = 13 আৰু যেটো আমাৰ n পদৰ সংখ্যা আমাৰ যেটো আছে n = আমি কিমান হ'ব 1 2 3 4 5 6 7 n টো আমাৰ কি হ'ব 7 হ'ব এতিয়া চোৱা আমি সূত্ৰ মতে কি পাওঁ এতেকে নিৰ্ণয় যোগফলটো আমাৰ কিমান হ'ব সূত্ৰটো কি আছিল আমাৰ n/2 * a + b n মানে কিমান আমাৰ 7 7/2 * a মানে কিমান 7 + b মানে কিমান 13 তো 7/2 13 হাতে আমাৰ 20 হয় 2 দি 20ক 10 বাৰ 10 7 গুণ 70 তো এইকেইটা সংখ্যাৰ আমি যোগফল আমি কিমান পালো 70 পালো খুব সহজতে এনেকৈ উলিয়াব পাৰিবা 4 নম্বৰটো আছে কি আছে 1 + 2 + 3 + 4 + 5 আপ টু কিমান আছে 200 লৈকে আছে ইয়াত আমাৰ n মানে কি পদৰ সংখ্যা কিমান হ'ব যেহেতু 200 লৈকে আছে একৰ পৰা গতিকে 200 হ'ব হয়নে পদৰ সংখ্যা 200 হ'ল আৰু প্ৰথম পদ আমাৰ কি আছে a মানে হল 1 আৰু শেষ পদ আমাৰ কি আছে b মানে হল 200 এতেকে নিৰ্ণয় যোগফলটো আমাৰ কিমান হ'ব নিৰ্ণয় যোগফল কি আছিল সূত্ৰটো n/2 * a + b n মানে আমাৰ কিমান আছে ইয়াতে 200/2 * a + b মানে কি 1 + 200 200ক 2 ৰে কিমান বাৰ যাব 100 বাৰ যাব হয়নে গতিকে কিমান হ'ব ইয়াতে 100 * কি হ'ব 200 লগত 1 যোগ কৰিলে 201 এই দুটা যদি আমি পূৰণ কৰি দিওঁ এতিয়া কিমান হ'ব 200 কলত যদি 100 পূৰণ কৰি দিওঁ আমাৰ কিমান হ'ব 201 টো আগতে লিখি লোৱা এনেকুৱা সংখ্যা পূৰণ কৰিব আমাৰ সুবিধা হয় ইয়াত যেটা শূন্য আছে সেইটা শূন্য ইয়াত বহাই দিয়া সংখ্যাটোৰ লগত তাৰ মানে কিমান হ'ল 20100 এইকেইটাৰ যোগফল আমাৰ কিমান হ'ব 20100 আৰু এটা সূত্ৰ তোমালোক দি আছো ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল যদি উলিয়াব লগা হয় ধৰা এনেকুৱা আছে 1 + 3 + 5 + 7 এইকেইটা হৈছে আমাৰ কি ক্ৰমিক অযুগ্ম সংখ্যা হয়নে নহয় একটো অযুগ্ম 3টো অযুগ্ম 5টো 7টো এইবিলাক অযুগ্ম সংখ্যা গতিকে এনেকুৱা সংখ্যা আমি যোগ কৰিব লাগিলে আমি কি কৰিব লাগিব ইয়াৰ যেটো পদৰ সংখ্যা থাকিব এটা আছে 1 2 3 4টা পদ আছে গতিকে পদৰ সংখ্যাক যদি আমি স্কয়াৰ কৰো তেতিয়াহলে আমাৰ কি হ'ব অযুগ্ম সংখ্যা এটাৰ যোগফল মানে উলিয়াব পাৰিম গতিকে ইয়াত 4টা পদ আছে 1 2 3 4 গতিকে 4 স্কয়াৰ সমান কিমান 16 তেনেতে তোমালোকে ক্ৰমিক অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত যোগফল নিৰ্ণয় কৰিব পাৰিবা তো মই 5 নম্বৰটো দিছো 1 + 3 + 5 + 7 + 9 + 11 + 13 আছে ইয়াত পদৰ সংখ্যা আমাৰ কেইটা আছে 1 2 3 4 5 6 7টা গতিকে পদৰ সংখ্যা n সমান আমি কিমান পাইছো 7 এতেকে নিৰ্ণয় যোগফলটো আমাৰ কিমান হ'ব n স্কয়াৰ পদৰ সংখ্যা স্কয়াৰ কৰিব লাগে গতিকে n স্কয়াৰ অৰ্থাৎ 7 স্কয়াৰ সমান কিমান হ'ব 7 8 গুণ 49 তো এনেতে তোমালোকে উলিয়াব পাৰিবা তো এইখিনি দিলো আজি বাকি ইয়াৰ পিছত মই ইয়াৰে দুই এটা কৰি দিম আকৌ যিখিনি ৰৈ গৈছে তো ভিডিওটো চাই যদি ভাল লাগে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থ্যাংক ইউ